ৰঙিয়াৰ লেচাকোনা নিবাসী বিশিষ্ট ব্যৱসায়ী স্বৰ্গীয় চিত্ৰধৰ ডেকাৰ প্ৰতিমূৰ্তিৰ তলত পৰিয়ালৰ সদস্যসকলৰ লগতে গাঁওবাসীও একত্ৰিত হৈ তেখেতক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে সকলোৱে লগ হৈ অইন বছৰৰ দৰে এইবেলিও নখোৱা পৰ্ব অনুষ্ঠান অনুষ্ঠিত কৰে। সমাজখনৰ পথাৰত আছিল তিনিখন গাঁও হেৰিছিল আৰু মুৰব্বীৰ নিচিনা আছিল। চবেই ভাল পাইছিল বা চবেই হেৰি কৰিছিল, মানিছিল, এই কথা আৰু। তেখেত মোৰ দেউতা হয়, শ্ৰী চিত্ৰধৰ ডেকা। তেখেতৰে জীয়ৰী হয়, কিন্তু তেখেত ঢুকাব আজি প্ৰায় 2 বছৰ হ'ব জানুৱাৰী। গতিকে আমি সকলোৱে বৰ দুখিত তেখেতৰ আজি আকস্মিক মৃত্যুৰ বাবে। কিন্তু তেখেতে ৰাইজৰ কাৰণে যথেষ্ট কৰি থৈ গৈছে। তেওঁ গাঁৱত বহুত মানুহ পোহপাল দিছে, ঘৰ সংসাৰ পাতি দিছে বা বহুত অৱদান আছে। ইয়াতে ধৰি লওক এটা মন্দিৰৰ কাৰণে তেওঁ যথেষ্টখিনি কৰি থৈ গৈছে। স্কুল ঘৰ এখন তেখেতৰ মাতৃৰ নামত উৎসৰ্গা কৰি থৈ গৈছে বা ৰাজহুৱা যিবিলাক কাম আছে তেখেতে সকলোবোৰ আগবঢ়াই থৈ গৈছে। গতিকে তেখেতৰ জীয়ৰী হৈ আজি মই যথেষ্ট অনুপ্ৰাণিত হৈ আজি মই গৌৰৱবোধ কৰিব পাৰিছোঁ। গতিকে তেখেতে য'তেই আছে সুখত থাকক, শান্তিত থাকক, সকলোকে যেন দূৰৰ পৰাই তেওঁ আশীৰ্বাদ দিয়ক, সকলোৱে যেন ভালে কুশলে থাকে, গোটেই ৰাইজখনে ধৰক। ৰঙিয়াতো তেখেতৰ বহুত অৰিহণা আছে। সঁচাকৈ তেওঁ আচলতে ৰাজহুৱাভাৱে বহুত কাম কৰি থৈ গৈছে আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে কৰি থৈ গৈছে তেওঁ আচলতে। আৰু তেওঁ আছিলে মাটিৰ মানুহ আচলতে। তেওঁ ধৰি লওক এইখন গাঁৱত থাকি তেওঁ যথেষ্ট মাটি সম্পত্তি কৰি থৈ গৈছে, বহুত মানুহ সংস্থাপন দি থৈ গৈছে, বহুত ভাল ভাল কথা শিকাই থৈ গৈছে। গতিকে তেখেতৰ মৃত্যুত আমি যথেষ্ট ক্ষতি সাধন হৈছে। হ'লেওতো মানুহ হ'ল মৰণশীল, এদিনটো সকলো যাবই লাগিব। কিন্তু তেখেতে গৈছে যদিও আমাৰ যথেষ্ট দুখ। আজি এই পবিত্ৰ স্থানত তেখেতৰ এটা মূৰ্তি, মোৰ মায়ে ধৰি লওক আমি চবেই মিলি মায়ে এইবোৰ কৰিছে, যথেষ্ট কষ্ট কৰি আজি মূৰ্তি এটা বহাইছে। ইয়াতে চবেই মিলি এসাঁজ ভাত খাইছোঁ। নিশ্চয় দেউতাই ওপৰৰ পৰা সকলোখিনি চাই আছে। গতিকে যিয়ে নহওক তেওঁ দূৰৰ পৰা আমাৰ সকলোকে আশীৰ্বাদ এটা কৰক, যেন সদায় কৰি থাকে, সকলোৰে যেন মংগল হয়। এই অঞ্চলবাসীয়ে এজন অভিভাৱকক হেৰুৱালোঁ আজি নহয়, তেখেত আজি হেৰুৱাবৰ 2-3 বছৰ হ'ল। মোৰ তাৰিখ চনটো ঠিক মনত নাই, 2 বছৰ হ'ল। তেখেতৰ চব ক্ষেত্ৰতে অৰিহণা আছিল আমাৰ এই অঞ্চলত। তেখেতে এই অঞ্চলৰ কৰি থৈ যোৱা এই অঞ্চলত লেখত ল'বলগীয়া অৱদান যথেষ্টখিনি আছে। তেখেতৰ জীৱিত অৱস্থাতে আমি বিভিন্ন ধৰণৰ নিউজ কৰিছিলে। এই অঞ্চলত পূবপাৰ পদূলি স্কুল তেখেতৰ মাৰ নামত আছে, চিৰযুগমীয়া হৈ আছে। তেখেতে এই অঞ্চলত শৈক্ষিক দিশ, সামাজিক দিশ, প্ৰতিটো ক্ষেত্ৰতে তেখেতে নজৰ ৰাখিছিল। তেখেতে প্ৰতিটো দিশতে আমি এজন মূল অভিভাৱকক আমি লেচাকোনাবাসীয়ে হেৰাইছোঁ।